মাৰ্ঘেৰিটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বিহু নাচ কৰ্মশালাৰ সফল সামৰণি 2 শতাধিক নাচনীয়ে নিশা একেলগে কঁকাল ঘূৰাই নাছিলে উত্তৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত। অসমীয়া বাপুতি সাহোন ৰঙালী বিহুক আদৰিবলৈ ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিহু বিষয়ক কৰ্মশালা। প্ৰতি বৰ্ষৰ দৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বছৰো 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে অনুষ্ঠিত কৰা বিহু কৰ্মশালা বুধবাৰে নিশা সফল সামৰণি পৰে। উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত কৰা বিহু কৰ্মশালাত অঞ্চলটোৰ প্ৰায় 2 শতাধিক কিশোৰী যুৱতীয়ে বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। সম্প্ৰীতি বৰঠাকুৰৰ এটি ভূপেন্দ্ৰ নৃত্যৰে সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী শুভ উদ্বোধন কৰা হয়। মুকলি সভাত উপস্থিত থাকে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক প্ৰতিম নেওগ, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ ৰমেন হাজৰিকা, সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৈলাশ গুপ্তা, সাংস্কৃতিক কৰ্মী তুষেশ্বৰ দুৱৰীসহ অঞ্চলটোৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি। উক্ত অনুষ্ঠানতে লিডুৰ সমন্বয় হুঁচৰি দলে প্ৰদৰ্শনীমূলক হুঁচৰি প্ৰদৰ্শন কৰে। সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম কাশ্যপে। মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বিগত 6 বছৰে বিহু নাচ কৰ্মশালাৰ আয়োজন কৰি আহিছে আৰু অনাগত দিনতো বিহু নাচ কৰ্মশালাৰ আয়োজন কৰি যাব। আৰু আজি এই সামৰণি অনুষ্ঠানত আমি বিভিন্ন জাতীয় জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আমি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এই বিহু নাচ কৰ্মশালাখনে আমি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বিগত যিহেতু 6টা বছৰে দি আছো আৰু এই বিহু নাচ কৰ্মশালাখনে দিয়াৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে উঠি অহা নৱপ্ৰজন্মই উঠি অহা কণ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া জাতিটোৰ মূল কৃষ্টি সংস্কৃতি বিহুটোক আচলতে জানিব লাগিব, বিহুটোক তেওঁলোকে বুজি পাব লাগিব। আৰু সেই বিহুটোক জানিবলৈ আৰু বুজাবৰ কাৰণেই আমি বিহু কৰ্মশালাখিনি আয়োজন কৰিছোঁ। আৰু এই বিহু কৰ্মশালাখিনি আমি ইতিমধ্যে সফল বুলি আমি নিজে অনুভৱ কৰিছোঁ, কিয়নো 200তকৈ অধিক কণ শিশুসকলে এই কৰ্মশালাখিনি অংশগ্ৰহণ কৰিলে। আৰু এই আপোনালোকৰ থ্ৰুৱেদি আমি মাৰ্ঘেৰিটাৰ সমূহ ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ, কিয়নো তেওঁলোকে এই কৰ্মশালাখনিত তেওঁলোকৰ শিশুটোক লৈ আহি অসমীয়া জাতীয় জীৱনৰ মূল উৎসৱ বিহুটোক তেওঁলোকৰ কণ শিশুসকলক তেওঁলোকৰ নিজৰ সন্তানক চিনাকি কৰাই দিয়াৰ এটা যি প্ৰয়াস কৰিলে তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে সকলো ৰাইজক আমাৰ বিহু ওলগ জনালোঁ আৰু লগতে সদৌ অসম ছাত্ৰ সংস্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ দ্বাৰা আয়োজিত বিহু নাচ কৰ্মশালা এটি ভাল পদক্ষেপ। মই সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁলোকে ইমান সৰু সৰু কণ শিশুসকলক তেওঁলোকে আমাৰ জাতীয় উৎসৱৰ যিটো বিহু নাচ আমি যিটো প্ৰদৰ্শন সদায় কৰোঁ, এই বিহু নাচ তেওঁলোকে শিকাবলৈ চেষ্টা কৰিব। একচুৱেলি আমাৰ যিমান দল সংগঠন আছে সকলোকে মই অনুৰোধ জনাওঁ যে আমি অসমত যেতিয়া বসবাস কৰি আছোঁ, তেওঁলোকে আমি অসমত যেতিয়া দল সংগঠন কৰি আছোঁ, এই দল সংগঠন সমূহৰ এটা মুখ্য দায়িত্ব যে আমি অসমৰ যিটো আমাৰ কলা সংস্কৃতি, আমাৰ যিটো বিহু প্ৰাণ, এই বিহু নাচ কৰ্মশালাটো সকলোৱে আয়োজিত কৰি আমাৰ নতুন চামক আমাৰ নতুন প্ৰজন্মক এইটো শিকাবলৈ চেষ্টা কৰিব লাগে, যাতে আমাৰ অসমখন এই বিহু যেতিয়া অকল অসমত নহয় আজি বিশ্ব দৰবাৰত জিলিকি আছে আৰু ওপৰত লৈ যাবলৈ সকলোৱে মিলি চেষ্টা কৰিব লাগে। ধন্যবাদ। আচলতে বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰাণ স্পন্দন। অসমীয়া জাতিক বিশ্বৰ দৰবাৰত দাঙি ধৰিব পৰিচয় দিব পৰা অন্যতম এটা শক্তি হ'ল অসমৰ বিহু। আৰু এই বিহুৰ লগত জড়িত সকলোকে মই পোনপটীয়াকৈ প্ৰথমতে আপোনালোক সকলোকে শুভকামনা জনাইছোঁ। আৰু বিহু হ'ল লোক উৎসৱ। আচলতে কৃষিৰ লগত জড়িত, ইয়াৰ লগত প্ৰেম জড়িত। গতিকে অনাদি কালৰ পৰাই আমাৰ বিহু চলি আহিছে, আমি বাপতি সাহোন বুলি কওঁ। গতিকে এনে বিহু এই অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাই যি এই কৰ্মশালাৰ যোগেদি উঠি অহা চামক যি প্ৰেৰণা যোগাইছে বা আপোনাৰ জাতীয় জীৱনৰ এই উঠি অহা চামক সাংস্কৃতিকভাৱে উৎকৰ্ষিত কৰিছে, সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ ধন্যবাদৰ পাত্ৰ। তাৰ লগতে আজিৰ এই অনুষ্ঠানটোত আচলতে আমি অভিভূত হৈছোঁ, ইমানবোৰ কণ মইনা মইনীয়ে বিহু কৰ্মশালাত জড়িত হৈ তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাওক তেওঁলোকে কিবা এটা অন্তত লৈ যাব বুলি আশা কৰিছোঁ। গতিকে অসমীয়া জাতীয় জীৱনৰ পৰিচয় এনেকৈ জীয়াই থাকিব। মই আশা কৰিছোঁ বিহু চিৰকাল অসমীয়া জাতীয় জীৱনৰ এক
সৃষ্টি হৈ দিয়া